অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ প্ৰতিনিধি দলে যোৱা 19 জুন 2025 তাৰিখে নিশা প্ৰায় 8 বজাত মহোদয়ৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয়। আলোচনাৰ বিষয় আছিল ৰাজ্যত OPS পুনৰ প্ৰতিষ্ঠা কৰা, OPS পুনৰ বলবৎ নোহোৱালৈ UPS আঁচনিৰ ক্ষেত্ৰত OPSৰ দৰে সুবিধা যেনে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা শতকৰা 10% ধন সুদ সহিতে ঘূৰাই দিয়া। 2 নম্বৰ, UPSত দৰমহা সংশোধনী আইনৰ দ্বাৰা মাহিলী পেঞ্চন সংশোধন কৰা। 3 নম্বৰ, OPS আৰু UPSৰ দৰে গ্ৰেচুইটি DCRG প্ৰদান কৰা। 4 নম্বৰ, CFPৰ দৰে সুবিধা প্ৰদান কৰা। 5 নম্বৰ, স্বামী বা পত্নীৰ উপৰিও দিব্যাংগ সন্তান, বৃদ্ধ পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীৰ পৰিয়াল পেঞ্চন প্ৰদান কৰা। উক্ত বিষয়সমূহৰ প্ৰায়বোৰত মুখ্যমন্ত্ৰী মহোদয়ে ইতিবাচক সঁহাৰি দিয়ে। আলোচনাত 2005 চনৰ আগত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা আৰু পৰৱৰ্তী সময়ত নিযুক্ত শিক্ষক কৰ্মচাৰীসকলৰ OPS প্ৰদানৰ অধিসূচনা অতি সোনকালেই প্ৰকাশ কৰাৰ আশ্বাস দিয়ে। ইয়াৰ উপৰিও বৰ্তমান প্ৰদান কৰি থকা প্ৰভিশ্যনেল DCRGত শতকৰা 10% ধন কৰ্তন প্ৰসংগ আলোচনা কৰা হয় আৰু ধন ঘূৰাই দিয়াৰ লগতে ফাইনেল DCRG প্ৰদানৰ দাবীত বিত্ত বিভাগৰ সৈতে শীঘ্ৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে। গতিকে আমাৰ শিক্ষক বা কৰ্মচাৰীসকলৰ এটা ভাল সুখবৰ আহিব বুলি আমি আশা কৰিব পাৰোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিয়া মৰ্মে নিশ্চয় এই কামখিনি সমাধান হওক তাৰে কামনা কৰিলোঁ।